আজি সমগ্ৰ দেশত স্वस्थ নাৰী সশক্ত পৰিবাৰ শীৰ্ষক এক মেগা হেল্থ কেম্প আৰু হেল্থ স্ক্ৰিনিং এক প্ৰগ্ৰেম মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৫ সংখ্যক জন্মদিৱসৰ উপলক্ষত আয়োজিত হৈছে। সমগ্ৰ দেশত সামূহিক স্বাস্থ্য কেন্দ্ৰসমূহ লগতে মেডিকেল কলেজ হওক এনেকুৱা আমাৰ গুৱাহাটীৰ এইমছৰ লেখীয়াকৈ যিমান স্বাস্থ্য আমাৰ সেৱা কেন্দ্ৰ আছে সকলোতে এনেধৰণৰ বিশেষভাৱে মহিলাৰ স্বাস্থ্যৰ যতন লোৱাৰ বাবে আৰু কন্যা শিশুৰ আৰু গৰ্ভৱতী মাতৃৰ স্বাস্থ্যৰ যতন কেনেকৈ ল'ব পাৰে এই গোটেই দিশটোৰ কাৰণে এনেকুৱা হেল্থ কেম্প স্ক্ৰিনিং আৰু লগতে তেওঁলোকৰ এটা ব্যাপক জাগৰণ এটা জনজাগৰণ সৃষ্টি কৰাৰ কাৰণে আজি এই কাৰ্যক্ৰমত মই উপস্থিত আছোঁ। এইমছ গুৱাহাটীৰ ডাইৰেক্টৰ প্ৰফেসৰ অশোক পৌৰাণিক ডাঙৰীয়া আছে, লগতে এণ্টাৰ আমাৰ ইয়াৰ প্ৰফেচাৰ্ছ আছে, বাকী পেৰামেডিকেল ষ্টাফ আছে, সকলোৱে ইয়াত সহযোগ কৰিছে, ৰাইজ আছে। কিন্তু মই ভাবোঁ যে মহিলাৰ স্বাস্থ্য যদি উত্তম হৈ থাকে, মহিলাসকল যদি স্বাস্থ্যৱান হৈ থাকে তেতিয়া পৰিয়ালটো স্বাস্থ্যৱান হৈ থাকিব আৰু ভৱিষ্যতৰ দিনত এখন বিকশিত ভাৰত গঢ়াত আমাৰ মহিলাসকলে অগ্ৰণী ভূমিকা লৈ আছে আৰু ল'বও লাগিব। সেইকাৰণে স্वस्थ নাৰী আৰু সশক্ত পৰিবাৰ এই এটা ডাঙৰ অমুখ মন্ত্ৰেৰে এই অভিযান হাতত লোৱা হৈছে। 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে দেশজুৰি এই অভিযান চলিব। মই সমূহ ৰাইজক বিশেষকৈ আই মাতৃ মহিলা শক্তি বাইদেউ ভনী সকলোকে মই আহ্বান জনাইছোঁ যে এই সময়ত তেওঁলোকে আহি আমাৰ বিনামূলীয়া সেৱাসমূহৰ লাভ লওক আৰু কোনো লাজ সংকোচ দ্বিধা ব্যক্ত নকৰি তেওঁলোকে এনেধৰণৰ স্ক্ৰিনিং টেষ্টত বা হেল্থ কেম্পত আহি তেওঁলোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰক। পোষণ মাহ আমাৰ আৰম্ভ হৈছে আৰু এই পোষণ মাহত বিশেষকৈ মহিলা গৰ্ভৱতী মাতৃৰ যিটো আৰু বা শিশুৰ যিটো যতন আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা জৰিয়তে মহিলাসকলক প্ৰি বা ডেলিভাৰী বা প্ৰেগনেঞ্চি টাইমত আৰু পোষ্ট ডেলিভাৰী তাৰ পিছতো এটা সুবিধাৰ ব্যৱস্থা আছে। গতিকে এই সুবিধাবিলাকো ভাৰত চৰকাৰে দি আছে, উত্তম খাদ্য দি আছে, সুষম আহাৰ দি আছে, তাৰ লগতে কিছু আৰ্থিক সুবিধাও দি থকা হৈছে। গতিকে এইবিলাকৰ ক্ষেত্ৰতো মই বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজ বা দুখীয়া ৰাইজক এই সেৱা আৰু সুবিধা দুয়োটাই গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।